নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই অঞ্জলি বৰুৱাই তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছো আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ চতুৰ্থ অধ্যায় চুম্বকৰ সৈতে খেলুৱা হা পাঠটি আলোচনা কৰিম আমি আজি এই অধ্যায়টোৰ পাঠভিত্তিক প্ৰশ্নসমূহ আমি আজি আলোচনা কৰিম আহাচোন আমি এতিয়া চাও প্ৰথমটো প্ৰশ্ন কি আছে খালি ঠাই কি কৰিব দিছে আমাক পূৰণ কৰিব দিছে চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক ডেছ পদাৰ্থ বোলে আমি পঢ়িছিলো যে চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক কি পদাৰ্থ বোলে চুম্বকীয় পদাৰ্থ বোলে নেক্সট চোৱা বিভিন্ন কামৰ বাবে কৃত্ৰিমভাৱে তৈয়াৰ কৰা চুম্বকক ডেছ চুম্বক বুলি কোৱা হয় যিহেতু কিভাৱে প্ৰস্তুত কৰিছে কৃত্ৰিমভাৱে প্ৰস্তুত কৰা বুলি কৈছে সেইকাৰণে এনে চুম্বকক কি চুম্বক বোলে কৃত্ৰিম চুম্বক বোলে তাৰ পিছত চোৱা ৰবৰ ডেছ পদাৰ্থ নহয় ৰবৰ কি পদাৰ্থ নহয় ৰবৰ চুম্বকীয় পদাৰ্থ নহয় কাৰণ ৰবৰ কি নহয় চুম্বকৰ দ্বাৰা আকৰ্ষিত নহয় নেক্সট প্ৰশ্নলৈকে আহিছো চোৱা এডাল দণ্ড চুম্বকক দুটুকুৰা কৰিলে আমি একে ধৰণৰ ডেছ দণ্ড চুম্বক পাম একে ধৰণৰ আমি দুটা দণ্ড চুম্বক পাম দুডাল চুম্বকৰ একে মেৰুৱে ডেছ কৰে যদি একে মেৰু হয় তেতিয়া কি হয় বুলি কৈছে একে মেৰুৰ মাজত সদায় কি হয় বিকৰ্ষণ হয় বিকৰ্ষণ কৰে চুম্বকৰ সদায় ডেছটা মেৰু থাকে আমি জানো যে চুম্বকৰ সদায় কেইটা মেৰু থাকে দুটা মেৰু থাকে নেক্সট প্ৰশ্নলৈকে আহিছো সত্য উক্তিবোৰত টিক চিন দিব দিছে চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ কৰে এতিয়া আমি কি জানো যে চুম্বকে সদায় লোহজাতীয় পদাৰ্থকহে আকৰ্ষণ কৰে সকলো পদাৰ্থ আকৰ্ষণ নকৰে এইটো কি হ'ব অশুদ্ধ হ'ব তাৰ পিছত কৈছে চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত আকৰ্ষণ হয় আমি জানো যে চুম্বকৰ সদায় বিপৰীত মেৰুৰ মাজত সদায় আকৰ্ষণ হয় এইটো কি হ'ব শুদ্ধ হ'ব কবাল্ট এবিধ চুম্বকীয় পদাৰ্থ আমি জানো যে কবাল্ট কি হয় চুম্বকীয় পদাৰ্থ হয় দণ্ড চুম্বকে সদায় উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে এতিয়া আমাক কৈছে দণ্ড চুম্বক এডাল সদায় উত্তৰ দক্ষিণ মুৱাকৈ থাকে এইটো আমি জানো এইটো কি হ'ব শুদ্ধ হ'ব গৰম কৰিলে চুম্বকৰ চুম্বকত্ব গুণ হেৰাই আমি পঢ়িছিলো যে চুম্বক যদি গৰম কৰো তেতিয়া চুম্বকে চুম্বকত্ব গুণটো হেৰুৱাই পেলায় এইটো কি হ'ব শুদ্ধ হ'ব নেক্সট চোৱা ক স্তম্ভৰ লগত খ স্তম্ভ মিলাব দিছে আমাক চোৱা কম্পাছ যন্ত্ৰৰ শলা কোনটোৰ লগত মিলিব কম্পাছ যন্ত্ৰৰ শলা স্থিৰ অৱস্থাত উত্তৰ দক্ষিণ দিশত অৱস্থান কৰে লুৰ গজাল কি হ'ব চুম্বকৰ দ্বাৰা কি হয় ইহঁত আকৰ্ষিত হয় মেগনেটাইট কি হ'ব আমি জানো যে মেগনেটাইট প্ৰথমে আৱিষ্কাৰ হোৱা কি হয় এবিধ চুম্বক হয় স্থায়ী চুম্বক মানে কি যাৰ চুম্বকত্ব গুণটো দীৰ্ঘ সময়ৰ কাৰণে থাকে কি হ'ব স্থায়ী চুম্বকত্ব গুণ দীৰ্ঘ সময়ৰ বাবে থাকে এনেকে আমি মিলাব লাগিব নেক্সট চোৱা স্তম্ভ একত চুম্বকৰ এটা মূৰৰ অৱস্থিতি দেখুওৱা হৈছে আৰু স্তম্ভ দুইত প্ৰত্যেক ক্ষেত্ৰত কেনে ধৰণৰ ক্ৰিয়া হয় দেখুওৱা হৈছে এতিয়া খালী ঠাইবোৰ পূৰণ কৰিব দিছে আমাক ইয়াতে দুটা স্তম্ভ দিয়া আছে আৰু ইয়াতে আমাক কি কৰিব দিছে খালী ঠাইবিলাকত আমাক পূৰ কৰিব দিছে তোমালোকে চোৱা ইয়াতে কি দি আছে উত্তৰ আৰু উত্তৰ মেৰু মানে উত্তৰ মেৰুৰ মাজত কি হয় আমি জানো যে উত্তৰ মেৰু আৰু উত্তৰ মেৰুৰ মাজত সদায় কি হয় বিকৰ্ষণ হয় মানে একে মেৰুৰ মাজত সদায় কি হয় বিকৰ্ষণ হয় তাৰ পিছত চোৱা উত্তৰ আৰু ডেছ দিছে আৰু ইফালে আমাক কৈছে কি আকৰ্ষণ এতিয়া আকৰ্ষণ হ'ব লাগিলে কি হ'ব লাগিব বিপৰীত মেৰু হ'ব লাগিব মানে কি আছে উত্তৰ আছে নহয় ইয়াতে কি হ'ব লাগিব আমাৰ দক্ষিণ হ'ব লাগিব তাৰ পিছত চোৱা দক্ষিণ উত্তৰ আছে ইয়াতে আকৌ খালী ঠাই দি থৈছে দক্ষিণ আৰু উত্তৰ যেহেতু বিপৰীত মেৰুৰ মাজত কি হয় ইয়াতে হ'ব আকৰ্ষণ হ'ব ইয়াতে চোৱা
খালি ঠাই দিয়া আছে আৰু ইয়াতে লিখি থৈ দিয়া আছে বিকৰ্ষণ বুলি। এতিয়া বিকৰ্ষণ কেতিয়া হয় আমি জানো যে বিকৰ্ষণ একে মেৰুৰ মাজত হয়, মানে ইয়াতে দক্ষিণ লিখা আছে, মানে এইটো চাইডত কি লিখিব লাগিব আমি দক্ষিণ লিখিব লাগিব। তোমালোকে চাই লোৱা এতিয়া, চোৱা উত্তৰ উত্তৰ হলে কি হয় বিকৰ্ষণ হয়, উত্তৰ দক্ষিণ হলেহে কি হয় আকৰ্ষণ হয়, আকৌ দক্ষিণ উত্তৰ হলে কি হব আকৰ্ষণ হব, আৰু দক্ষিণ দক্ষিণ হলে কি হয় বিকৰ্ষণ হয়। তোমালোকে এইবিলাক লিখি ল'বা ধুনীয়াকৈ। নেক্সট আহা যে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। এতিয়া আমাক কি কৰিব দিছে শুদ্ধ উত্তৰটো আমাক বাচিব দিছে আৰু কাষত থকা গোলটো কি কৰিব দিছে পূৰ কৰিব দিছে। তলৰ কোনবিধ চুম্বকীয় পদাৰ্থ? আলপিন, ৰবৰ, প্লাষ্টিকৰ খাৰু, কাঠৰ স্কেল, কোনটো চুম্বকীয় পদাৰ্থ? আমি জানো যে চুম্বকীয় পদাৰ্থ মানে হৈছে যিবোৰ পদাৰ্থক চুম্বকে আকৰ্ষণ কৰে, আৰু আমি জানো যে চুম্বকে সদায় লোহজাতীয় সামগ্ৰীবিলাকক কি কৰে আকৰ্ষণ কৰে। তাৰ মানে কোনটো উত্তৰ শুদ্ধ হব? আলপিন শুদ্ধ হব। মানে আমি এই অপচনটোত কি কৰি দিব লাগিব গোল কৰি দিব লাগিব। তোমালোকে এইটো লক্ষ্য ৰাখিবা যে তোমালোকৰ গোল কৰোতে যাতে বাহিৰত ওলাই নাযায়। তাৰপিছত চোৱা তলৰ কোনবিধ অচুম্বকীয় পদাৰ্থ? এতিয়া অচুম্বকীয় পদাৰ্থ মানে হৈছে যিবিলাক পদাৰ্থক চুম্বকে আকৰ্ষণ নকৰে। এতিয়া অপচন কি দি আছে চোৱা লুৰ গজাল, ৰাবাৰ বেণ্ড, চেফটি পিন, আলপিন। এতিয়া কোনটো চুম্বকে আকৰ্ষণ নকৰে? আমি জানো যে ৰাবাৰ বেণ্ডক চুম্বকে আকৰ্ষণ নকৰে, মানে কি হব বি নম্বৰ অপচনটো শুদ্ধ হব। তাৰপিছত চোৱা এতিয়া আমাক কৈছে চোৱা চুম্বকৰ কেইটা মেৰু থাকে? দুটা, এটা, তিনিটা, চাৰিটা। এতিয়া আমি পঢ়িছিলো যে চুম্বকৰ সদায় কেইটা মেৰু থাকে? দুটা মেৰু থাকে। এটা মেৰু থকা চুম্বক কেতিয়াও কি নহয় পোৱা নাযায়। এতিয়া কোনটো উত্তৰ শুদ্ধ হব? এ নম্বৰ অপচনটো কি হব শুদ্ধ হব। নেক্সট অহা দণ্ড চুম্বক এডাল লুৰ গুৰিৰ ওচৰলৈ নিলে চুম্বকডালৰ কোনটো অংশত লুৰ গুৰি আটাইতকৈ কমকৈ লাগি ধৰিব? এতিয়া কি কৈছে দণ্ড চুম্বকৰ কোনটো অংশত লুৰ গুৰি আটাইতকৈ বেছি লাগি ধৰে? এতিয়া আমি জানো যে চুম্বকৰ সদায় মেৰু অংশত আকৰ্ষণ শক্তি বেছি থাকে। কি কৈছে চোৱা লুৰ গুৰি আটাইতকৈ কমকৈ লাগি ধৰিব চুম্বকৰ মাছ অংশত, কাৰণ মাছ অংশত আকৰ্ষণ শক্তিটো কি হয় সিহঁতৰ কম হয়, অৰ্থাৎ চুম্বকৰ কেন্দ্ৰৰ ওচৰত লুৰ গুৰি আটাইতকৈ কমকৈ লাগিব, আৰু মেৰু অংশত সদায় কি হয় বেছিকৈ লাগি ধৰে, কাৰণ মেৰু অংশত আকৰ্ষণ শক্তি বেছি থাকে। নেক্সট প্ৰশ্নলৈকে আহিছো এডাল দণ্ড চুম্বকৰ মেৰু দুটা চিহ্নিত কৰা হোৱা নাই, ইয়াৰ উত্তৰ মেৰু কোনটো কিদৰে উলিয়াবা? এতিয়া কি কৈছে এডাল দণ্ড চুম্বক য'ত মূৰ দুটা চিহ্নিত কৰি থোৱা নাই, এতিয়া আমি কেনেকে উত্তৰ মেৰুটো বা উত্তৰ মূৰটো আমি বাছি উলিয়াম বুলি আমাক কৈছে। চোৱা দণ্ড চুম্বকডালৰ সোঁমাজত এডাল সূতাৰে বান্ধি মুক্তভাৱে ওলমিবলৈ দিয়া হ'ল। আমি কি কৰিব লাগিব দণ্ড চুম্বকডাল সূতাৰে বান্ধি মুক্তভাৱে ওলমাই ৰাখিম। যেতিয়া চুম্বকডাল কি হ'ব স্থিৰ অৱস্থা পাব, তেতিয়া চুম্বকডালে উত্তৰ দক্ষিণ মুৱাকৈ মূৰ কৰি থাকিব। যেতিয়া চুম্বক এডাল স্থিৰ অৱস্থাত থাকে সদায় কি অৱস্থাত থাকে বুলি কৈছে উত্তৰ দক্ষিণ দিশ নিৰ্দেশ কৰি থাকে। যিটো মূৰ উত্তৰ দিশলৈ মূৰ কৰি থাকিব সেইটো মূৰ উত্তৰ মেৰু, আনহাতে যিটো মূৰ দক্ষিণ দিশলৈ মূৰ কৰি থাকিব সেইটো মূৰ হ'ব দক্ষিণ মেৰু। এতিয়া আমাক কি কৈছে চোৱা যিটো মূৰ উত্তৰ দিশলৈ মূৰ কৰি থাকিব সেইটো মূৰ উত্তৰ মেৰু, মানে ওলমাই ৰখাৰ পিছত চুম্বকৰ যিটো মূৰ উত্তৰ ফালে থাকে সেই মূৰটোক কি বুলি কোৱা হয় উত্তৰ মেৰু, আৰু যিটো মূৰ দক্ষিণ ফালে থাকে সেই মূৰটোক কি বুলি কোৱা হয় দক্ষিণ মেৰু বুলি কোৱা হয়। একক মেৰুযুক্ত চুম্বক পাব পাৰোনে? এতিয়া কি কৈছে এটা মেৰু থকা আমি চুম্বক পাব পাৰো নেকি আমাক সুধিছে। আমি পঢ়িছিলো যে একক মেৰু থকা চুম্বক আমি কেতিয়াও নাপাওঁ, সদায় চুম্বকৰ কেইটা মেৰু থাকে দুটা মেৰু থাকে। একক মেৰুযুক্ত চুম্বক পাব নোৱাৰো, কাৰণ চুম্বক যিমানেই সৰু কৰা নাযাওক কিয় তাত সদায় উত্তৰ আৰু দক্ষিণ দুয়োটা মেৰু থাকে। কি কৈছে চুম্বক যিমানেই সৰু নহওক কিয় চুম্বকৰ সদায় দুটা মেৰু থাকিবই, এটা হৈছে উত্তৰ মেৰু আৰু এটা হৈছে দক্ষিণ মেৰু।
নেক্সট চোৱা চুম্বকৰ যিকোনো দুটা ধৰ্ম লিখা এতিয়া চুম্বকৰ আমাক ধৰ্ম লিখিব দিছে আমি চুম্বকৰ বিভিন্ন ধৰ্ম সম্পৰ্কে পঢ়িছিলো এতিয়া চাও আহাচোন আমাক কি দিছে যে চোৱা চুম্বকৰ যিকোনো দুটা ধৰ্ম তলত দিয়া হ'ল 1 নম্বৰ ধৰ্মটো কৈছে চোৱা মুক্তভাৱে উলমাই থোৱা চুম্বক সদায় কি থাকে উত্তৰ দক্ষিণ মুৱা হৈ থাকে এতিয়া কি কৈছে যেতিয়া চুম্বক আমি মুক্তভাৱে উলমাই থৈ দিও তেতিয়া সদায় চুম্বকে উত্তৰ দক্ষিণ মুৱা হৈ থাকে বুলি কৈছে দুটা চুম্বকৰ বিপৰীত মেৰুৱে পৰস্পৰক আকৰ্ষণ কৰে আৰু একে মেৰুৱে পৰস্পৰক বিকৰ্ষণ কৰে এতিয়া কি কৈছে দুটা চুম্বকৰ বিপৰীত মেৰুবিলাকে সদায় কি কৰে আকৰ্ষণ হয় আৰু একে মেৰু হলে সদায় কি হয় বিকৰ্ষণ হয় বুলি আমাক কৈছে নেক্সট প্ৰশ্নলৈকে আহিছো লুৰ গজাল এটা কিদৰে চুম্বকলৈ পৰিণত কৰিবা এতিয়া লুৰ গজালক আমি কেনেকে পৰিণত অস্থায়ী চুম্বকলৈকে পৰিণত কৰিব পাৰো এতিয়া আমাক কৈছে চোৱা যে এটা লুৰ গজাল এডাল চুম্বকেৰে 30-40 বাৰ মান ঘহাই থাকিলে লুৰ গজালটো চুম্বকলৈ পৰিৱৰ্তিত হ'ব এতিয়া কি কৈছে লুৰ গজাল এটা যদি আমি এটা চুম্বকৰ দ্বাৰা 30-40 বাৰ মান আমি যদি কি কৰো ঘহাও তেতিয়া হলে লুৰ গজালটো চুম্বকলৈকে পৰিণত হয় বুলি কৈছে এই কাৰ্য কৰোতে আমি মন দিব লাগিব যাতে চুম্বকৰ মেৰু আৰু ঘহাই নিয়া দিশ কেতিয়াও সলনি নহয় মানে আমি কি কৰিব লাগিব যেতিয়া লুৰ গজালটোৰ ওপৰেৰে চুম্বকটো ঘহাই নিম তেতিয়া সদায় একে দিশৰ পৰা কি কৰিব লাগিব আমি ঘহাই নিব লাগিব বুলি আমাক কৈছে লুৰ গজালটো চুম্বকলৈ পৰিৱৰ্তিত হৈছে নে নাই চাবৰ বাবে এখন ব্লেড লুৰ গজালটোত লগাই চাম এতিয়া আমি 30-40 বাৰ মান চুম্বকটো গজালত ঘহাই চোৱাৰ পিছত গজালটো আচলতে চুম্বকলৈ পৰিণত হৈছে নাই সেইটো চাবৰ কাৰণে কি কৰিব লাগিব বুলি কৈছে এখন ব্লেড বা লুৰ গজাল আমি তাত লগাই চাম বুলি কৈছে তাৰ পিছত চোৱা যদি চুম্বকলৈ পৰিণত হোৱা নাই প্ৰক্ৰিয়াটো একেৰাহে কিছু সময় চলাই থাকিব লাগিব যদিহে 30-40 বাৰ মান চুম্বকটো ঘহুৱাৰ পিছতো যদি গজালটো চুম্বকলৈ পৰিণত হোৱা নাই তেতিয়া হলে আমি কি কৰিব লাগিব এই কাৰ্যটো আৰু কেইবাৰ মান কৰিব লাগিব তেতিয়া কি হ'ব গজালটো চুম্বকলৈকে পৰিণত হ'ব ইয়াতে তোমালোকে চিত্ৰত দেখিবলৈ পাইছা এনেকে কি কৰা হৈছে লুৰ গজাল বা এনেকে লু জাতীয় সামগ্ৰীৰ ওপৰত এনেকে চুম্বক কি কৰিছে ঘহালে কি হয় সেই সামগ্ৰীবিলাক চুম্বকলৈকে ৰূপান্তৰ হয় বুলি কৈছে মুক্তভাৱে উলমাই থলে দ্বন্দ্ব চুম্বক এডাল কিয় উত্তৰ দক্ষিণাকৈ থাকে এতিয়া কৈছে যে যদি আমি মুক্তভাৱে এটা চুম্বক উলমাই ৰাখো এতিয়া চুম্বকটোই সদায় উত্তৰ দক্ষিণ মুৱাকৈ কিয় থাকে বুলি কৈছে এতিয়া চোৱা চুম্বক এডালৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু এই দুটা মেৰু থাকে এতিয়া কি কৈছে চুম্বকৰ সদায় দুটা মেৰু থাকে এটা হৈছে উত্তৰ মেৰু আৰু এটা হৈছে দক্ষিণ মেৰু চুম্বক এডাল মুক্তভাৱে উলমাই ৰাখিলে ভূ চুম্বকৰ বলত ই উত্তৰ দক্ষিণ মুৱা হৈ থাকে এতিয়া কি কৈছে কিয় উত্তৰ দক্ষিণ মুৱাকৈ থাকে কাৰণ পৃথিৱীৰো নিজৰ কি আছে এটা চুম্বক ক্ষেত্ৰ আছে বা পৃথিৱীও এটা চুম্বকৰ দৰে আচৰণ কৰে আৰু পৃথিৱীৰ চুম্বক ক্ষেত্ৰক কি বুলি কোৱা হয় ভূ চুম্বকত্ব বুলি কোৱা হয় আৰু ভূ চুম্বকত্বৰ কাৰণে আচলতে উলমাই ৰখা এটা চুম্বক সদায় উত্তৰা দক্ষিণাকৈ থাকে বুলি কৈছে ভূ চুম্বকৰ উত্তৰ ফালে চুম্বকৰ দক্ষিণ মেৰু এটা কৈছে পৃথিৱীৰ চুম্বক ক্ষেত্ৰৰ উত্তৰ ফালে সদায় চুম্বকটোৰ দ্বন্দ্ব চুম্বকটোৰ কি হয় দক্ষিণ মেৰুটো থাকে আৰু ভূ চুম্বকৰ দক্ষিণ ফালে চুম্বকটোৰ কি মেৰু থাকে বুলি কৈছে উত্তৰ মেৰু থাকে বুলি আমাক কৈছে নেক্সট চোৱা কম্পাস যন্ত্ৰৰ সহায়ত কিদৰে দিশ নিৰ্ণয় কৰা হয় এতিয়া কম্পাস যন্ত্ৰৰ সহায়ত কেনেকৈ আমি দিশ নিৰ্ণয় কৰিব পাৰো কি কৈছে চোৱা কম্পাস হৈছে কাঁচৰ ঢাকনিযুক্ত এটা সৰু বাকচ আৰু ইয়াৰ সোঁমাজত এডাল কি থাকে সৰু শলা আকৃতিৰ চুম্বক থাকে কম্পাস এটা সৰু ঢাকনি থকা কাঁচৰ ঢাকনি থকা এটা সৰু বাকচ বুলি কৈছে আৰু ইয়াৰ সোঁমাজত কি থাকে এটা সৰু শলা থাকে আৰু এই শলাডাল অনায়াসে ঘূৰিব পাৰে স্থিৰ অৱস্থাত চুম্বকডালৰ মূৰ দুটা সদায় উত্তৰা দক্ষিণা হৈ থাকে স্থিৰ অৱস্থাত চুম্বকডালৰ মূৰ দুটা সদায় কেনেকে থাকে উত্তৰ দক্ষিণ দিশ কৰি থাকে এনেদৰে কম্পাছৰ চুম্বক শলাডালৰ পৰা উত্তৰ আৰু দক্ষিণ দিশ জানিব পাৰি এতিয়া কি কৈছে এনেকৈ আমি কি কৰিব পাৰো বুলি কৈছে কম্পাছৰ যিটো চুম্বক শলা আছে সেই শলাটোৰ পৰা আমি উত্তৰ আৰু দক্ষিণ দিশ জানিব পাৰো বুলি কৈছে আৰু তাৰ উপৰিও আমি কি দেখিব পাৰো আন দিশবিলাকো আমি জানিব পাৰো বুলি কৈছে যেনে আমি উত্তৰ দক্ষিণ দিশ জনাৰ পিছত আমি সেই কম্পাছৰ সহায়ত আমি পূব পশ্চিম দিশো আমি কি কৰিব পাৰো খাবৰ কৰিব পাৰো বুলি আমাক কৈছে নেক্সট চোৱা
যে অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ মেৰু দুটা কিদৰে চিনাক্ত কৰিবা এতিয়া অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ মেৰু দুটা আমি কেনেকৈ চিনাক্ত কৰিম কি কৈছে চোৱা আমাক অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ মেৰু চিনাক্তকৰণ কৰিবলৈ আমি দ্বন্দ্ব চুম্বক ব্যৱহাৰ কৰিব পাৰো আমি কি কৰিব লাগিব দ্বন্দ্ব চুম্বকৰ সহায়ত আমি ইহতৰ মেৰু আমি চিনাক্ত কৰিব পাৰো বুলি কৈছে দ্বন্দ্ব চুম্বকৰ উত্তৰ মেৰুক আকৰ্ষণ কৰা অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ মেৰুটো হ'ব দক্ষিণ মেৰু যিটো মেৰুৱে দ্বন্দ্ব চুম্বকৰ উত্তৰ মেৰুক আকৰ্ষণ কৰিছে সেই মেৰুটো কি হ'ব দক্ষিণ মেৰু আনহাতে দক্ষিণ মেৰুক আকৰ্ষণ কৰা অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ মেৰুটো হ'ব উত্তৰ মেৰু আৰু যদিহে দ্বন্দ্ব চুম্বকৰ দক্ষিণ মেৰুক আকৰ্ষণ কৰিছে সেই মেৰুটো কি হ'ব অশ্বক্ষুৰাকৃতিৰ উত্তৰ মেৰু বুলি আমাক কৈছে নেক্সট চোৱা তোমাক এডাল কি ল'ব দিছে দ্বন্দ্ব চুম্বক ল'ব দিছে এডাল প্লাষ্টিকৰ সৰু স্কেল ল'ব দিছে এটা কাঠৰ টুকুৰা আৰু লুৰ গজাল এটা দিয়া হ'ল ইয়াৰে কোন বিধক তুমি চুম্বকত পৰিণত কৰিব পাৰিবা আৰু কেনেকৈ চুম্বকত পৰিণত হোৱাটো কেনেদৰে গম পাবা এতিয়া আমাক কেইটামান কি দিছে সামগ্ৰী দিছে আৰু ইয়াৰে কোনটো সামগ্ৰীক তুমি চুম্বকত পৰিণত কৰিব পাৰিবা আৰু কেনেকৈ কৰিব পাৰিবা বা চুম্বকত পৰিণত হ'ল যে কেনেকৈ গম পাম আমাক সুধিছে তোমালোকে চোৱা ইয়াৰে লুৰ গজালক দ্বন্দ্ব চুম্বকৰ ওপৰত বাৰে বাৰে খহি খহি চুম্বকত পৰিণত কৰিব পাৰি ইয়াৰে আমি কোনটোক চুম্বকত পৰিণত কৰিব পাৰো বুলি কৈছে কাক কৰিব পাৰো বুলি কৈছে চোৱা লুৰ গজালক আমি কি কৰিব পাৰো লুৰ গজালক আমি কি কৰিব পাৰো চুম্বকলৈকে পৰিণত কৰিব পাৰো তাৰ কাৰণে আমি কি লাগিব দ্বন্দ্ব চুম্বক আমি লুৰ গজালটোৰ ওপৰত বাৰে বাৰে খহিব লাগিব তেতিয়া কি হ'ব লুৰ গজালটো চুম্বকলৈকে পৰিণত হ'ব যদি লুৰ গজালক মুক্তভাৱে ওলমাই থলে গজালটো উত্তৰ দক্ষিণ দিশ মুখ কৰি থাকে তেতিয়া আমি ক'ব পাৰিম যে লুৰ গজালটো চুম্বকত হৈছে এতিয়া কি কৈছে যে লুৰ গজালটো যে চুম্বকত পৰিণত হৈছে আমি কেনেকৈ গম পাম বুলি কৈছে চোৱা যদিহে লুৰ গজালটো মুক্তভাৱে আমি কি কৰো ওলমাই ৰাখো ওলমাই ৰখাৰ ফলত যদি গজালটো উত্তৰ দক্ষিণ মুৱাকৈ আছে তাৰ মানে কি হৈছে গজালটো চুম্বকলৈকে কি হৈছে পৰিণত হৈছে নেক্সট প্ৰশ্নলৈকে আহা তোমাক এডাল দ্বন্দ্ব চুম্বক আৰু কিছুমান আলপিন দিয়া হ'ল দ্বন্দ্ব চুম্বকডালৰ মেৰু দুটা কেনেকৈ উলিয়াবা এতিয়া কি কৈছে দ্বন্দ্ব চুম্বক আৰু আলপিন দিয়া হৈছে এতিয়া দ্বন্দ্ব চুম্বকটোৰ মেৰু দুটা আমি কেনেকৈ চিনাক্ত কৰিম বুলি আমাক কৈছে চোৱা প্ৰথমতে দ্বন্দ্ব চুম্বকটোৰ ওচৰলৈকে আলপিন কিছুমান লৈ যোৱা কি কৰিব দিছে দ্বন্দ্ব চুম্বকৰ ওচৰলৈকে আলপিন বিলাক লৈ যাব দিছে যি অংশত অধিক সংখ্যক আলপিন টান খায় সেইটোৱে হৈছে চুম্বকৰ মেৰু উত্তৰ বা দক্ষিণ এতিয়া কি কৈছে যি অংশই আলপিন বিলাক বেছিকৈ আকৰ্ষণ কৰিব সেই অংশ বিলাকে কি হ'ব চুম্বকৰ মেৰু হ'ব আৰু আমি জানো যে চুম্বকৰ উত্তৰ আৰু দক্ষিণ মেৰু থাকে দুয়োটা প্ৰান্ততে বেছি আকৰ্ষণ ক্ষমতা থকা ঠাইটো চিহ্নিত কৰি মেৰু উলিয়াব পাৰি এতিয়া কি কৈছে যিয়ে বেছিকৈ আকৰ্ষণ কৰে সেই দুয়োটাকে মেৰু বুলি আমাক কৈছে তাৰপিছত চোৱা তোমাক এডাল দ্বন্দ্ব চুম্বক আৰু এটা কম্পাছ যন্ত্ৰ দিয়া হ'ল চুম্বকডালত মেৰু চিহ্নিত কৰা হোৱা নাই কম্পাছ যন্ত্ৰটোৰ সহায়ত কিদৰে চুম্বকডালৰ মেৰু দুটা চিহ্নিত কৰিবা এতিয়া কি কৈছে দ্বন্দ্ব চুম্বক আৰু কম্পাছ যন্ত্ৰ দিছে দ্বন্দ্ব চুম্বকৰ মেৰু চিহ্নিত কৰা হোৱা নাই বুলি কৈছে কম্পাছৰ সহায়ত কেনেকৈ তুমি মেৰু দুটা চিহ্নিত কৰিবা বুলি কৈছে দুডাল চুম্বকৰ বিপৰীত মেৰুৱে আকৰ্ষণ কৰে আৰু একেজাতীয় মেৰুৱে সদায় বিকৰ্ষণ কৰে আমি জানো যে বিপৰীত মেৰুৰ মাজত সদায় কি হয় আকৰ্ষণ হয় আৰু একে মেৰুৰ মাজত সদায় বিকৰ্ষণ হয় গতিকে দ্বন্দ্ব চুম্বকডালৰ যিটো মেৰুৰ ওচৰত নিলে কম্পাছ যন্ত্ৰৰ কাঁটাডাল দক্ষিণ দিশ দেখুৱাই সেই মেৰুটো হ'ব দ্বন্দ্ব চুম্বকৰ উত্তৰ মেৰু আৰু আনটো মেৰু হ'ব দক্ষিণ মেৰু এতিয়া কি কৈছে দ্বন্দ্ব চুম্বকডালৰ যিটো মেৰুৰ ওচৰত নিলে কম্পাছৰ যন্ত্ৰ কটাডাল কি হৈ যায় বুলি কৈছে দক্ষিণ দিশ দেখুৱাই সেই মেৰুটো কি হ'ব দ্বন্দ্ব চুম্বকটোৰ উত্তৰ মেৰু আৰু আনটো মেৰু কি হ'ব দক্ষিণ মেৰু বুলি আমাক কৈছে ষ্টিলৰ বেজী এটা মজিয়াত পৰি গ'ল তুমি হাতেৰে উঠাব পৰা নাই বেজীটো কি উপায়েৰে উঠাব পাৰিবা বেজীটো আমি কিহৰ জৰিয়তে উঠাব পাৰিম চুম্বকৰ জৰিয়তে চোৱা মই দ্বন্দ্ব চুম্বকৰ সহায় লৈ ষ্টিলৰ বেজীটো উঠাব পাৰিম কাৰণ চুম্বকটোক বেজীৰ ওচৰত আনি দিলে ই চুম্বকৰ দ্বাৰা কি হ'ব টান খাই আহিব মানে কি কৰিব চুম্বকে বেজীটোক আকৰ্ষণ কৰিব আৰু আমি বেজীটো মজিয়াৰ পৰা উঠাবলৈ সক্ষম হ'ম নেক্সট প্ৰশ্নলৈকে আহা ধৰা হ'ল তুমি এখন নতুন ঠাইলৈ ফুৰিব গলা তোমাৰ লগত এটা কম্পাছ যন্ত্ৰ আছে তুমি কিদৰে ঠাইখনৰ দিশবোৰ নিৰ্ণয় কৰিবা এতিয়া কি কৈছে আমি নতুন ঠাইলৈকে ফুৰিবলৈ গ'লে আমি কম্পাছ যন্ত্ৰৰ সহায়ত কেনেকৈ আমি দিশ নিৰ্ণয় কৰিব পাৰো বুলি আমাক সুধিছে
চোৱা মই তলত দিয়া ধৰণে দিশবোৰ নিৰ্ণয় কৰিম কম্পাছ যন্ত্ৰটো সূতাৰ সহায়ত ওলমাই ৰাখিম স্থিৰ অৱস্থাত চুম্বকডালৰ মূৰ দুটা সদায় কি থাকে উত্তৰ দক্ষিণা হৈ থাকে কম্পাছৰ চুম্বক শলাডালৰ পৰা উত্তৰ আৰু দক্ষিণ দিশ আমি জানিব পাৰো বুলি আমাক কৈছে আমি কি কৰিম বুলি কৈছে কম্পাছ যন্ত্ৰটো ওলমাই ৰাখিম ওলমাই ৰখাৰ ফলত স্থিৰ অৱস্থা যেতিয়া পাব এতিয়া চুম্বকডালৰ মূৰ দুটা সদায় কি থাকিব উত্তৰ দক্ষিণাকৈ থাকিব আৰু এনেদৰে আমি কি কৰিব পাৰিম দিশ নিৰ্ণয় কৰিব পাৰিম চোৱা কম্পাছডালৰ কটাডাল চালে যিটো মূৰত এল লিখা থাকে সেই দিশটো হ'ব উত্তৰ দিশ আৰু বিপৰীত দিশটো হ'ব কি দক্ষিণ দিশ আমি এনেকে কি কৰিব পাৰো দিশ নিৰ্ণয় কৰিবলৈ সক্ষম হওঁ আজি তোমালোকক যিখিনি প্ৰশ্ন উত্তৰ কৰালো নিশ্চয় তোমালোকে বুজিবলৈ সক্ষম হৈছা তোমালোকে ঘৰত এইবোৰ ভালদৰে পঢ়িবা তেতিয়াহে তোমালোকে বুজি পাবা আজিলৈ আহিছো ধন্যবাদ